নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ আহিছো ডাঙৰ খবৰ আজি হৈছে 24 ফেব্ৰুৱাৰী আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ আহিছো ডাঙৰ খবৰ যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো এইটো ভিডিঅ'ৰ মাজত প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা আঁচনিৰ পৰা আৰম্ভ কৰি পিএম কিষাণ আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব তবলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হল প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা আঁচনিলৈ এইখন আঁচনিত কোনবোৰ মানুহে আবেদন কৰিব পাৰিব আবেদন কৰাৰ পিছত কি লাভ হ'ব সবিস্তাৰে আপোনালোকক জনাই আছো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব তো ইয়াতে লিখা আছে দিস স্কিম ইজ বিং ইমপ্লিমেন্টেড টু প্ৰভাইড ইমপ্ৰুভ হেল্থ সিকিং বিহেভিয়ৰ এমং দ্য প্ৰেগনেন্ট ওমেন এণ্ড লেক্টিং মাদাৰ্স তাৰ পিছত লিখা আছে প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা এইমছ টু provide partial comprehension for the weight loss in term of cash incentive in 3 installments so that the woman can take adequate rest and nutrition before and after delivery of the first living child. তো ইয়াতে কোৱা অনুযায়ী প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা আঁচনিখন হল মহিলাসকলৰ বাবে তো ভাৰত চৰকাৰে প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা আঁচনি মহিলাসকলৰ বাবে ঘোষণা কৰিছে এইখন আঁচনিত গৰ্ভৱতী মহিলাসকলে কৰিব পাৰিব আবেদন তো যিসকল মহিলাই প্ৰথম অৱস্থাত গৰ্ভধাৰণ কৰিব সেই সকল মহিলাই প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা আঁচনিত কৰিব পাৰিব আবেদন তো আবেদন কৰাৰ পিছত ভাৰত চৰকাৰে 5000 টকা এইখন আঁচনিৰ জৰিয়তে মহিলাসকলক প্ৰদান কৰিব তো তাৰ পিছত আৰু কি লিখা আছে সবিশেষ আপোনালোকক জনাই আছো তাৰ পিছত লিখা আছে ডিটেইলছ অফ ইনসেন্টিভ টু দা বেনিফিচিয়াৰিজ তো মহিলাসকলক কেনেকৈ টকাখিনি প্ৰদান কৰিব হেও আপোনালোকক জনাই দিছো এইখন আঁচনিত আবেদন কৰাৰ পিছত প্ৰথম কিস্তি হিচাপে 1000 টকা প্ৰদান কৰিব তাৰ পিছত কোৱা হৈছে সেকেন্ড কিস্তি তো সেকেন্ড কিস্তি 2000 টকা প্ৰদান কৰিব আৰু 3 নম্বৰ কিস্তি 2000 টকা প্ৰদান কৰিব তো সৰ্বমুঠ 5000 টকা মহিলাসকলে প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা আঁচনিৰ অধীনত লাভ কৰিব তো যিসকল গৰ্ভৱতী মহিলাসকলে এতিয়ালৈকে প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা আঁচনিত আবেদন কৰা নাই সেই সকল মহিলাই কেনেকৈ আবেদন কৰিব হেও আপোনালোকক জনাই দিছো তো এইখন আঁচনি যদি আবেদন কৰিব বিচাৰে তেন্তে আপোনাৰ নিজৰ অঞ্চলৰ স্বাস্থ্য কেন্দ্ৰত গৈ যোগাযোগ কৰিব লাগিব তো আপোনালোকে নিজৰ অঞ্চলৰ স্বাস্থ্য কেন্দ্ৰৰ পৰাই প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা আঁচনিৰ আবেদন ফৰ্ম লাভ কৰিব লগতে আপোনালোকৰ গাঁৱৰ আশা বাইদেউসকলৰ লগতো যোগাযোগ কৰিব পাৰে তো আপোনালোকৰ আশা বাইদেউসকলৰ লগত যোগাযোগ কৰি স্বাস্থ্য কেন্দ্ৰত গৈ প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা আঁচনিত কৰি লওক আবেদন তো যিসকলে আগতীয়াকৈ আবেদন কৰিছিল ইতিমধ্যে 5000 টকা লাভ কৰিছে তেতিয়া আপোনালোকক দিবলৈ লাইছো আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হল পিএম কিষাণ আঁচনিলৈ তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে পিএম কিষাণ আঁচনিলৈ এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে তো ইয়াতে লিখা আছে পিএম শ্ৰী নৰেন্দ্ৰ মোদী টু ট্ৰান্সফাৰ 2000 ইজ টু 9.7 crore ফাৰ্মাৰ 24th February 2025 ভগলপুৰ বিহাৰ তো ইয়াতে কোৱা অনুযায়ী ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি কৃষকসকলৰ বেংক একাউণ্টত প্ৰদান কৰিব পিএম কিষাণ আঁচনি 19 নম্বৰ কিস্তিৰ 2000 টকা তো আপোনালোকৰ নাম যদি পিএম কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে নিঃসন্দেহে আপোনাৰ বেংক একাউণ্টত আজি পিএম কিষাণ আঁচনি 2000 টকা সোমাই যাব তো যিসকল কৃষকে এই তিনিখন কাম কৰা নাই সেই সকল কৃষকে কিন্তু আজি নাপাব পিএম কিষাণ আঁচনি 19 নম্বৰ কিস্তি 2000 টকা তো কোনবোৰে নাপাব এতিয়া আপোনালোকক জনাই দিছো ইয়াতে লিখা আছে মনত ৰাখিব পিএম কিষাণ আঁচনিৰ অধীনত যোগ্য হিতাধিকাৰীসকলে পৰৱৰ্তী কিস্তি ধন লাভ কৰিবলৈ তলত উল্লেখ কৰা তিনিটা প্ৰক্ৰিয়া সুচাৰুৰূপে সম্পূৰ্ণ কৰিব লাগিব তো আপোনালোকৰ নাম যদি পিএম কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে বাধ্যতামূলক এই তিনিখন কাম কৰিব লাগিব অন্যথা আপোনাৰ বেংক একাউণ্টত আজি নোসোমাব পিএম কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তি 2000 টকা
তো কি কাম কৰিব লাগিব হে আপোনালোকক এটা এটাকৈ জনাই দিছো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব তো প্ৰথম কামটো হল আধাৰ সংযুক্তকৰণ এতিয়ালৈকে যদি আপোনালোকে পিএম কিষাণ আঁচনিত আবেদন কৰিছে কিন্তু পিএম কিষাণ আঁচনিৰ KYC কৰা নাই তেন্তে আজি আপোনাৰ বেংক একাউণ্টত নোহোমাব পিএম কিষাণ আঁচনি 19 নম্বৰ কিস্তি 2000 কৈ টকা তো তাৰ পিছত দ্বিতীয় নম্বৰ কামটো হল বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক তো আপোনালোকে যদি এতিয়ালৈকে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই তেন্তে আপোনাৰ বেংক একাউণ্টত নাপাব পিএম কিষাণ আঁচনি 19 নম্বৰ কিস্তি 2000 কৈ টকা তো তাৰ পিছত 3 নম্বৰ কামটো হল পিএম কিষাণ আঁচনিৰ ল্যান্ড সিডিং তো যিসকল কৃষক এতিয়ালৈকে পিএম কিষাণ আঁচনিৰ লগত নিজৰ মাটিৰ তথ্য পাতি এড কৰা নাই সেই সকল কৃষকেও আজি নিজৰ বেংক একাউণ্টত নাপাব পিএম কিষাণ আঁচনি 19 নম্বৰ কিস্তিৰ 2000 কৈ টকা তো লগতে যিসকল কৃষকে পিএম কিষাণ আঁচনি 18 নম্বৰ কিস্তি 2000 কৈ টকা পোৱা নাছিল পৰৱৰ্তী সময়ত এই তিনিখন কাম কৰিছে সেই সকল কৃষকে আজি বেংক একাউণ্টত লাভ কৰিব 4000 কৈ টকা তো যিসকল পিএম কিষাণ আঁচনিৰ হিতাধিকাৰীসকলে ভিডিঅ'টো চাই আছে নিশ্চয় এইটো ভিডিঅ'ৰ কমেন্ট বক্সত কমেন্ট কৰি জনাই দিব যে আপোনাৰ বেংক একাউণ্টত পিএম কিষাণ আঁচনি 19 নম্বৰ কিস্তিৰ 2000 কৈ টকা সোমাইছে নে নাই তেতিয়া আপোনালোকক দিবলৈ লাইছো আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হল অসম চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা এখন বিশেষ আপডেট লৈ তো ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছো ইয়াতে লিখা আছে উচ্চ শিক্ষাৰ অৰ্থে পিআৰচিৰ বাবে আবেদন অনলাইন যোগে hewahetu.assam.gov.in নাইবা আহক আপোনাৰ নিকটৱৰ্তী পিএফচি ৰাজহুৱা সুবিধা কেন্দ্ৰত তো ইয়াতে কোৱা অনুযায়ী যিসকল শিক্ষাৰ্থীয়ে উচ্চ শিক্ষা গ্ৰহণ কৰাৰ বাবে পিআৰচি বনাব বিচাৰে সেই সকল শিক্ষাৰ্থীৰ বাবে আহি গল ভাল খবৰ এতিয়া বিচাৰিলে ঘৰত বহিয়ে আবেদন কৰিব পাৰিব পিআৰচি তো ইয়াৰ কাৰণে চৰকাৰে মুকলি কৰিছে এখন ওয়েব পোৰ্টেল তো এইখন ওয়েব পোৰ্টেলৰ সহায়তে শিক্ষাৰ্থীসকলে কৰিব পাৰিব পিআৰচিৰ কাৰণে অনলাইন এপ্লিকেশ্যন ওয়েব পোৰ্টেলটো হল hewahetu.assam.gov.in তো তাৰ পিছত আৰু লিখা আছে ই প্ৰশাসন ব্যৱস্থাই পূৰণ কৰিছে ছাত্ৰ ছাত্ৰীৰ প্ৰয়োজন কাৰ্যালয় আহিব নালাগে তাৰ পিছত কোৱা হৈছে সৰল সুশৃংখলিত প্ৰক্ৰিয়া চৰকাৰীভাৱে অনুমোদিত সেৱা মাচুল আবেদনৰ বাবে লগইন কৰক hewahetu.assam.gov.in নাইবা নিকটৱৰ্তী ৰাজহুৱা সুবিধা কেন্দ্ৰলৈ আহক কোনো অভিযোগ মতামত প্ৰশ্নৰ বাবে যোগাযোগ কৰক 180034533574 এইখন ফোন নম্বৰত ফোন কৰি পিআৰচিৰ আবেদন সম্পৰ্কে বিতংভাৱে আপোনালোকে জানি ল'ব পাৰিব আজি ইমানেই ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেন্ট বক্সত কমেন্ট কৰি জনাই দিব লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব তো ধন্যবাদ।